ভগৱান বিৰছা মুণ্ডাৰ ১৫০তম জন্মদিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰীতো পালন কৰা হৈছে জনজাতীয় গৌৰৱ দিৱস। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰো আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত খৈৰাবাৰীৰ মহিৰংগ ভৱনত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। সামাজিক, সাংস্কৃতিক, ব্যৱসায় বাণিজ্যকে ধৰি সকলো দিশত জনজাতি লোকসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। শুকুৰবাৰে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি ৰিংখাং মছাহাৰীকে প্ৰমুখ কৰি আয়োজক সমিতিৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগতে খৈৰাবাৰী অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। জনজাতীয় গৌৰৱ দিৱস ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ তাৰ পৰা পৰিচালনা হোৱা এটা অনুষ্ঠান, আৰু এই অনুষ্ঠানটোত গোটেই প্ৰশাসন যন্ত্ৰৰ লগতে অন্য যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে, যিবিলাক বিভাগ আছে, গোটেই বিভাগকে জড়িত কৰি আমি কিছুমান কাম কৰিব লগা হৈছে। এইটো নকলেও আপোনালোকে জানিব যে ভগৱান বিৰছা মুণ্ডাৰ ১৫০তম জন্মদিৱস, আৰু তেখেতৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ যিবিলাক জনজাতীয় এৰিয়া আছে, সেই এৰিয়াবিলাকক সামৰি ভাৰত চৰকাৰে কিছুমান ডেভেলপমেণ্টৰ কাৰ্যসূচী লোৱাৰ প্ৰচেষ্টা আগত লৈছে, আৰু সেই কাৰ্যসূচীৰ এটা অনুষ্ঠান হিচাপে আজিৰ এই অনুষ্ঠানটো এটা। আৰু গোটেই প্ৰক্ৰিয়াটোত আমাৰ অসমৰ ক্ষেত্ৰত ১৭টা বিভাগে জনজাতীয় এলেকাবিলাকত তেখেতসকলে নিজে এৱাৰনেছ কেম্প কৰি যে আমি চৰকাৰৰ পৰা দিয়া কি সুবিধা আমি ল'ব পাৰোঁ আৰু কেনেকৈ ল'ব পাৰি, আৰু সেই ল'ব পৰাৰ কাৰণে বিভাগটোৱে কি কৰিব লাগে, বিভাগত কেনেকৈ কৰিব লাগে, এইবিলাক কৰাৰ কাৰণেও আমি আমাৰ ডিপাৰ্টমেণ্টবিলাকক আমি ডাইৰেকশ্যন দি দিছোঁ। তাৰোপৰি ভাৰত চৰকাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এটা ডাঙৰ প্ৰগ্ৰেম আমাৰ বিহাৰত কৰিছে এই বিষয়ত, আৰু সেই প্ৰগ্ৰেমৰ জৰিয়তে ৬,৯০০ কোটি টকা জনজাতীয় এলেকাৰ উন্নয়নৰ কাৰণে তেখেতে মঞ্জুৰ কৰিছে। গতিকে আমাৰ এই গোটেই অনুষ্ঠানটোৱে যথেষ্ট দৰকাৰী, যাতে আমি এটা সজাগতা জাগৰণৰ সৃষ্টি কৰি আমাৰ যিখিনি জনজাতীয় এৰিয়াত কৰিবলগীয়া আছে, পাব লগা আছে, সেইখিনি যাতে আমি কৰিব পাৰোঁ।